তইতো কোন চাইকেলা আমাৰ ৰক্তলিবিলাক এইখিনিতে ডাঙৰটোকে গলকি পুস্তকে ৰখা কৃষ্ণ যদি অলপমান যোগ দিলি হয় দাউলিয়া পারলা মই ডাইরেক্ট কইছো স্যার মেরা ব্রেক দানা দেগে না ঘুমে থেকে গতিকে চবৰে মনটো বেয়া হৈ আছে আৰু ভিডিঅ'টো নবনাওঁ বেয়া লগা পৰিস্থিতি দেখাই গৈছে তাৰমানে আমাৰ দমৰা মৰি আছে হাল্লা ইণ্টাৰভিউ গোটা মখাই দিবা আছে কিন্তু কি ডকুমেণ্টছ নাই কাৰো মাথাত নাই গেলা এতিয়া চব বিচাৰি হাৱা তুলি খাই চাইছো চব পাগলা হৈ গৈছে কি ডকুমেণ্টছ নাই এই ইউৰ মেন সিহঁতৰ ডকুমেণ্টছৰ ঠিক নাই কিন্তু ইয়াৰ চলাতে ফুলি আছে ইয়াৰ এতিয়া চলি বুলি লৈ চিন্তা কৰিছে বুজি নাই এই কাহিনী কি হ'ব আৰু কি হয় চব দেখাই আছো আপোনালোকক চাই থাকিব দেই আমাৰ ভিডিঅ'টো আমাৰ বাপৰ আজি বহুত দুখ লগা কাহিনী এটা হ'ল ইণ্টাৰভিউ অহাৰ সময়তে তাৰ মোবাইলটো পৰি পেলাই ডিছপ্লেখন গ'ল সেইটো এটা দুখ লগা কাহিনী হ'ল নেচু চিঙা বাগানা হৈ পৰি আছো কি কবি চলি গাৰ্লফ্ৰেণ্ডৰ লগত ধুনু মুনু মাৰি আছে মই চাৰা মাৰি খাই আছো উপায় নাই এতিয়া আমি বাহিৰত ওলাই আছো কিবা এটা খাই লওঁ ৰাতি হোৱাৰ আগে কিবা এটা খাই লৈ পেলাই যায় ৰুমত সোমাম আৰু ৰাতি 2টা বজাৰ পৰা লাইন পাতিবই লাগিব ৰাতিপুৱা মেলা হ'ব আমাৰ ওদালগুৰি চিতা চাই থাকিব দেখুৱাই থাকিম আৰু ক'ত কি কৰোঁ আমি খাই বৈ পেলাই ধৰ আহিলোঁ এতিয়া ৰুমক লাগি এতিয়া সোমাম অন্যদিনা ধৰ ফিল্ডত দাৰবা গেলি আমি কিবা এটা খাই পেলাইহে যাওঁ না দাৰবাক লাগি আজি ইণ্টাৰভিউ বুলি ধৰ আপোনাৰ কল লৈ আহিছোঁ পানী এটা লৈ আহিছোঁ ইলেক্ট্ৰল খাম বিস্কুট ইণ্টাৰভিউ বুলি পেলাই খাম আৰু আপোনালোকক দেখুৱালোঁ ৰানিং পাছ নকৰোঁ সেইটো বেলেগ কথা পাছৰ কথা কিন্তু খাৱা লোৱা পূৰা মেইনটেইন তাৰমানে বাহিৰত আহিলে পইচা খৰচ কৰিব লাগে খাব লাগিব খোজে প্ৰতি পইচা কালি নলবাৰী ৰাখে খাম আপোনালোকক এতিয়া আমি শুভৰাত্ৰি বুলিয়ে ক'ম এতিয়া মানে ডাইৰেক্ট বিচনা খাই গৈ ডকুমেণ্টছে মাথা বেয়া কৰি দিছে ৰুটি খাইছোঁ কেইখন আকৌ আৰু এইখন আৰু ৰুটিটো পুৰা ভালকৈ দেখাই আছোঁ আপোনালোক চাই থাকক চুলিকেইটা নাই দেখোন চব খাবৰ কাৰণে গৈছে এনেকৈ সোমাব লাগিব এনেকৈ সোমাই আছে এইটো এটা ৰুম ইফালে আছে এইটো এটা ৰুমত চব ইণ্টাৰভিউ দিবা আহে চলি তাৰপিছত এইটো আহি গ'ল আমাৰ ৰুম আমাৰ ৰুমতে আকৌ আৰু এটা ৰুম আছে এইটো ৰুমত এইফালে চলি আছে এইবিলাক তাৰপিছত আমাৰ ৰুম একফালে দেখাই যায় ৰবা চলিকেইটা এইটো আমাৰ চিতাবাঘ চিতা ভাইজান কেনেকুৱা বঢ়িয়া ফিলিংছ বেষ্ট অফ লাক থাকিল কালিলৈ এই দুটা আছে এইটো ছাৰ আমাৰ সোমালে এনেকে গোটেইখিনি দেখালো আৰু কালিৰ ৰিজাল্টটো আপোনালোক জনাই আছো অ'কে বাই দুটা বজাতে উঠি পেলাই লাইন পাতিলোঁ আৰ্মি ইণ্টাৰভিউ দিব আহিছিলোঁ লাইন পাতি প্ৰথমে এটা গ্ৰুপ কৰিলে তাৰপিছত আকৌ এটা গ্ৰুপ একবাৰ জোতা খুলিব দে একবাৰ মোবাইল চুইচ অফ কৰিব দে বহুত কিবা কিবি আৰু কৰাৰ পিছত গেলোঁ দাৰিবাক লাগি দাৰি পেলাই আহিলোঁ আৰু এই ৰং সানি পেলাই
এই ৰংখানা মানে ফেইল আৰু 100টা চলিৰ ভিতৰত 7টা চলিয়ে পাছ কৰিছে আৰু বাকী গোটেইকেইটা ফেইল। এতিয়া ফেইল কৰা কেইটাৰ এটা কমন ডাইলগ কি জানানে? মই আপোনালোকক কওঁ, মই আকৌ সেই ডাইলগ নেদাওঁ। এতিয়া ফেইল কৰা চলিগিলাকৰ কমন ডাইলগ কি হ'ব জানা? অলপমানৰ কাৰণে মই পাছ কৰিব নোৱাৰিলোঁ। ৰছীডালত তলেদি গৈছিলো কিন্তু নাই মোক পাৰাব নিদিলা, হয়নে নহয়? আমি পাছ কৰিছো নেকি? ভাইজান পাছ কৰিছি, হাৰ্টবিট 2বাৰ বেছিকে মাৰছি। এনে কৈছে গাইজ, ধেমালি কৈছো। কিন্তু কথা হ'ল ফেইল কৰা চলিৰ কমন ডাইলগটো হৈছে যে মই অলপমানৰ কাৰণে পাছ কৰিব নোৱাৰিলোঁ। কিন্তু ইমানো সহজ নহয় আৰ্মিত পাছ কৰাটো। চবে ক'ব মই অলপমানৰ কাৰণে, কিন্তু কথাটো তাতে আৰু থিয়েটাৰখন এখানে আমার নিবুনে রে আৰু বেয়া হ'লে এতিয়া সৰক লাগি যাম কোকৰাঝাৰৰ পৰা ওদালগুৰিক লাগি। আমাৰ জাৰ্ণিটো চাই থাকিব। টিকেট হ'লে কাটা নাই, কিন্তু আমি ইণ্টাৰভিউ দিবা চলি পেলাই টিকেট কাটব নালাগে। আমি সেইকাৰণে টিকেট কাটাই নাই। ভিডিঅ'টো যিমানখিনি আপোনালোকক কেণ্ডিডেট দেখালোঁ মানে ইণ্টাৰভিউ মৰা, চবৰে ইণ্টাৰভিউ বেয়া হৈছে। গতিকে চবৰে মনটো বেয়া হৈ আছে আৰু ভিডিঅ'টো নবনাওঁ আজি। এইখিনিয়ে আৰু কিবা কবি বাপ? বহুত বেয়া লগা পৰিস্থিতি দেখা গৈছে তাৰমানে চবৰে মনটো বেয়া হৈ আছে, ইণ্টাৰভিউত বেয়া হ'লতো। আৰু এটা কথা, আৰ্মি ইণ্টাৰভিউ মৰা ইমান সহজো নহয়। আৰু আৰ্মিত জোচ লাগে, জোচ লাগে, প্ৰেক্টিচ বহুত লাগব। গতিকে সম্ভৱ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, কাৰণ চবৰে মনবিলাক বেয়া হৈ আছে, ফূৰ্তিটো নোহোৱা হৈ গৈছে। মোৰো বেয়া লাগছে কাৰণ ফেইল কৰিছোঁতো। যিয়ে নহওক উৎসাহ দিব আপোনালোকে।